নমস্কাৰ জয়জয়তে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে আজি আপোনালোকে যোগদান দিয়াৰ বাবে ইতিমধ্যে সকলো অৱগত হৈছে যে আমি আজি ইয়াত কিয় লগ হৈছো আচলতে এটা হাতৰ নিচিনা হৈ পৰিছে যে আমি কাক বিশ্বাস কৰিম আমাৰ আস্থা হেৰাই গৈছে আমাৰ জনজাতিকৰণ লাগে আমাক আৰু আমাক চাইকো ফটোবাজি প্ৰদান কৰিছে পৰৱৰ্তী পদক্ষেপ চৰকাৰ টাই আহোম জনগোষ্ঠীয়ে আজি দীৰ্ঘদিন ধৰি যোৱা ৩টা দশক ধৰি জনজাতিকৰণৰ দাবী জনাই আহিছে কিন্তু আমি দেখিছো প্ৰত্যেকখন চৰকাৰে কোনো এখন চৰকাৰে আমাৰ জনজাতিকৰণৰ ব্যৱস্থা কিন্তু গ্ৰহণ নকৰিলে আমি দেখিলো যে
এই টাই আহোমকে ধৰি 6 জনগোষ্ঠীক যি জনজাতিকৰণ কৰিব লাগিছিল সেই জনজাতিকৰণৰ যিটো প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি কিন্তু তেখেতসকলে পূৰণ নকৰিলে। আপোনালোকে জানে যে আমাৰ ওচৰ চুবুৰীয়া যি বাংলাদেশ, এই বাংলাদেশৰ পৰা যি অবাধ প্ৰব্ৰজন হৈছে, লাখ লাখ বাংলাদেশী যি অবাধ প্ৰব্ৰজন হৈছে, এই অবাধ প্ৰব্ৰজনে অসমীয়া খিলঞ্জীয়া ৰাইজক সংখ্যালঘুত পৰিণত কৰিছে। অসমীয়া ৰাইজ আজি অস্তিত্ব সংকটত ভুগিছে। গতিকে অসমীয়া ৰাইজ যদি আজি সাংবিধানিকভাৱে ৰাজনৈতিকভাৱে যদি সুৰক্ষিত হবলগীয়া হয়, তাৰ পৰিত্ৰাণৰ একমাত্ৰ উপায়টো হৈছে টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ। গতিকে এই যে লাখ লাখ মানুহ আহি থকাৰ ব্যৱস্থাটো যাতে চলি থাকে, যাতে অসম এখন যাতে জনজাতীয় ৰাজ্য নহয়, অসম যাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যোগেদি অসমখন যাতে খিলঞ্জীয়া ৰাইজৰ হাতত চিৰদিনৰ বাবে নাযায়, সেই পথ ৰুদ্ধ কৰিবৰ কাৰণে বিগত কিন্তু কংগ্ৰেছ চৰকাৰে কিন্তু এটা গজল মাৰি থৈ গৈছে, অভিনৱ এটা গজল মাৰি থৈ গৈছে জাতিটোৰ। আমি দেখিছো শেহতীয়াকৈ আমাৰ জনজাতি কিছু নেতৃত্বই আপত্তি আৰম্ভ কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ। তেওঁলোকে এটা কথাই কৈছে যে বিগত দিনত কংগ্ৰেছ চৰকাৰে অসম বিধানসভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ আপত্তি অবিহনে, তেখেতসকলৰ থিয়তি অবিহনেহে টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব। এনেধৰণৰ প্ৰস্তাৱ কংগ্ৰেছ চৰকাৰে অসম বিধানসভাত ল'লে, যাৰ যোগেদি এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পথটো ৰুদ্ধ হৈ গ'ল। কাৰণ তেওঁলোকে বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ আপত্তি অবিহনে জনজাতিকৰণৰ প্ৰস্তাৱ তেওঁলোকে ল'লে, কিন্তু কি ধৰণে জনজাতিকৰণ হ'ব তাৰ কিন্তু কোনো পথ তেওঁলোকে বিধানসভাত নেদেখুৱালে, যাৰ বাবে আমাৰ জনজাতিকৰণৰ পথ ৰুদ্ধ হ'ল, আমাক প্ৰতাৰণা কৰিলে। আৰু এই প্ৰতাৰণাৰ বাবে 2014 চনৰ পাছৰ পৰা অসমৰ প্ৰত্যেকটো নিৰ্বাচনত 6 জনগোষ্ঠীয় ৰাইজে কংগ্ৰেছক কিন্তু প্ৰত্যাখ্যান কৰিছে। আমি উৎফুল্লিত হৈছিলো 2014 চনৰ আৰু 2016 চনত কেন্দ্ৰত আৰু অসমত যেতিয়া বিজেপি চৰকাৰ আহিলে, বিজেপি চৰকাৰে আমাৰ জনজাতিকৰণ কৰিব বুলি আমি উৎফুল্লিত হৈছিলো। 2019 চনত বিজেপি দলে যেতিয়া ৰাজ্যসভাত বিল উত্থাপন কৰিলে, আমি আনন্দ প্ৰকাশ কৰিছিলো, আমি মিঠাই খাইছিলো যে দীঘলীয়া দাবীটো বিজেপি চৰকাৰে তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাখি তেওঁলোকে আমাক জনজাতিকৰণ কৰিব। আৰু এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো উঠাবৰ কাৰণে চূড়ান্ত প্ৰতিবেদনখন প্ৰকাশ কৰিবৰ বাবে আমাৰ যাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱ হয়, অসম বিধানসভাত লোৱা প্ৰস্তাৱটো কেনেধৰণে মোকাবিলা কৰিব পৰা যায় তাৰ বাবে এটা মন্ত্ৰী গোট গঠন কৰিলে। সেই মন্ত্ৰী গোটে ইতিমধ্যে আমাৰ প্ৰতিবেদন পঠোৱাৰ কথা আছিল, কিন্তু প্ৰতিবেদন পঠোৱা নাই। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে এটা কথা প্ৰকাশ কৰিছে যে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত এই চূড়ান্ত প্ৰতিবেদনখন, মন্ত্ৰী গোটৰ প্ৰতিবেদনখন 25 নৱেম্বৰত অসম বিধানসভাত আলোচনা কৰিব। আমি আশাৰে বাট চাই আছো, আমি এই মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আস্থা প্ৰকাশ কৰিছো, আমি আশাৰে বাট চাই আছো 25 নৱেম্বৰত সুফল আহিব। কিন্তু যদি 25 নৱেম্বৰত সুফল নাহে, তেতিয়াহ'লে আমি কাৰ ওপৰত আস্থা ৰাখিম? আমি কাৰ ওপৰত আস্থা ৰাখিম? কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিলে, আমি কাৰ ওপৰত আস্থা ৰাখিম? আমি নিশ্চয় বিকল্প কথা আমি ভাবিব লাগিব। এই সংগ্ৰাম কোনোবা ৰাজনৈতিক দলৰ বিৰুদ্ধে নহয়, এই সংগ্ৰাম অসম চৰকাৰৰ বিৰুদ্ধেও নহয়, কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নহয়, এই সংগ্ৰাম সংশ্লিষ্ট কোনো জনজাতিৰ বিৰুদ্ধে নহয়। এইখন চুকাফাৰ দেশ, এইখন শংকৰ মাধৱৰ দেশ, এইখন অসমত গৰীয়া, মৰীয়া, আহোম, মটক, মৰাণ, চুতীয়া, কোচ, চাহ জনগোষ্ঠী, আদিবাসী, কলিতা, বামুণ, গোঁসাই, ৰাভা, তিৱা সকলো জাতি জনগোষ্ঠী যাতে সুৰক্ষিত হৈ থাকে, এই যে বাংলাদেশী আগ্ৰাসনৰ পৰা যাতে অসমীয়া জাতিও সুৰক্ষা লাভ কৰে, তাৰ বাবে আমি জনজাতিকৰণৰ দাবী জনাইছো। কেৱল চাকৰিৰ বাবে আমি দাবী জনোৱা নাই, আমি বৰ্তমানৰ খিলঞ্জীয়া জনজাতিসকলক ক্ষতি কৰিব বিচৰা নাই। সেইবাবে আমি চৰকাৰক আহ্বান জনাইছো, আমাক জনজাতিকৰণ কৰক, অসমীয়া খিলঞ্জীয়া ৰাইজক সুৰক্ষিত কৰক। বিজেপি দলে সদায় কৈ থাকে যে বাংলাদেশী ন্যায়ৰ পৰা অসমখন উদ্ধাৰ কৰিব লাগিব, বাংলাদেশী ন্যায় অসমখনক আগ্ৰাসন চলাইছে। গতিকে আগ্ৰাসনৰ পৰা মুক্ত পোৱাৰ পৰিত্ৰাণৰ এটাই সাংবিধানিক উপায় 6 জনগোষ্ঠীৰ জনজাতিকৰণ। 6 জনগোষ্ঠীৰ জনজাতিকৰণ হলে এই অসমখন জনজাতীয় ৰাজ্যলৈ পৰিগণিত হ'ব আৰু অসম বিধানসভাৰ 80% চিট অসমীয়া খিলঞ্জীয়া ৰাইজৰ বাবে সুৰক্ষিত হ'ব। তাৰ বাবে এই চিট কেইটা সদায় সংৰক্ষণৰ ব্যৱস্থা সংবিধানে দিব আৰু অসমীয়া ৰাইজ ৰাজনৈতিকভাৱে ইয়াত সুৰক্ষিত হ'ব। সেইবাবে আমি জনজাতিকৰণ বিচাৰিছো। গতিকে কংগ্ৰেছে যি আমাক প্ৰতাৰণা কৰিলে, জনজাতিকৰণৰ পথ ৰুদ্ধ কৰিলে, তাৰ বাবে কংগ্ৰেছে প্ৰতিফল পালে। যদি কংগ্ৰেছৰ দৰে যদি চাওক, যোৱা 3টা দশক ধৰি টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী জনাই আহিছে আৰু এই দীৰ্ঘদিনীয়া সময়ছোৱাত আমি দেখিলো কোনো এখন চৰকাৰে টাই আহোম জনগোষ্ঠীৰ যি এই দাবী কিন্তু পূৰণ কৰা নাই। আমি দেখিছো যে
ওচৰৰ বাংলাদেশৰ পৰা যি আমাৰ অবৈধ প্ৰব্ৰজন হৈছে, বাংলাদেশী মিয়াৰ যোগেদি যিটো অবৈধ প্ৰব্ৰজনৰ যোগেদি অসমীয়া জাতি অসুৰক্ষিত অনুভৱ কৰিছে, খিলঞ্জীয়াৰ ৰাজনৈতিক ভৱিষ্যত সংকটত পৰিছে, এই মুহূৰ্তত ইয়াৰ পৰা পৰিত্ৰাণৰ এটাই উপায় আছে, টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ, যিটো কথা বিজেপি দলেও কৈ থাকে। আমি দেখিছোঁ বিগত দিনত কংগ্ৰেছ চৰকাৰে জনজাতিকৰণ নকৰিলে। জনজাতিকৰণ এইবাবেই নকৰিলে যে কংগ্ৰেছে অসমলৈ লাখ লাখ বাংলাদেশী মিয়া আনিবৰ কাৰণে বাট মুকলি কৰি ৰাখিবৰ কাৰণে আমাৰ জনজাতিকৰণ নকৰিলে। আৰু আমাৰ জনজাতিকৰণ প্ৰক্ৰিয়া যাতে স্থবিৰ হয়, সেইবাবে অসম বিধানসভাত তেওঁলোকে এটা প্ৰস্তাৱ গ্ৰহণ কৰিলে যে বৰ্তমান স্বীকৃতিপ্ৰাপ্ত জনজাতিসকলৰ আপত্তি অবিহনেহে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব পৰা যাব, এনেধৰণৰ প্ৰস্তাৱ অসম বিধানসভাত তেখেতসকলে গ্ৰহণ কৰি আমাৰ জনজাতিকৰণৰ পথ ৰুদ্ধ কৰিলে, আমাক প্ৰতাৰণা কৰিলে, যাৰ বাবে আমি কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছোঁ। 2014 চনৰ পাছৰ প্ৰত্যেকটো নিৰ্বাচনতেই 6 জনগোষ্ঠীৰ ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে। আৰু এতিয়া আমি 25 নৱেম্বৰলৈ বাট চাই আছোঁ। আজি আপোনালোকে জানে 2014 চনৰ আৰু 16 চনত কেন্দ্ৰত আৰু অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত আমি জনজাতিকৰণৰ আমাৰ প্ৰত্যাখ্যানটো বৃদ্ধি পাইছিলে। আৰু তেখেতসকলে 2019 চনত ৰাজ্যসভাত এখন বিল উত্থাপন কৰিলে আৰু এটা মন্ত্ৰী গোট গঠন কৰিলে অসম চৰকাৰৰ, যাতে আমাৰ এটা চূড়ান্ত প্ৰতিবেদন কেন্দ্ৰলৈ পঠিয়াব পাৰি। কিন্তু আমি দেখিলোঁ এতিয়ালৈকে কেন্দ্ৰলৈ এই প্ৰতিবেদন পঠোৱা নাই। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে যে 25 নৱেম্বৰত অসম বিধানসভাত এই মন্ত্ৰী গোটৰ চূড়ান্ত প্ৰতিবেদন আলোচনা কৰা হ'ব। গতিকে আমি এই 25 নৱেম্বৰলৈ বাট চাই আছোঁ। এই 25 নৱেম্বৰে আমাৰ শেষ ভৰসা। এই মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আমি যি ভৰসা কৰিছোঁ 25 নৱেম্বৰলৈকে সেই ভৰসা আমাৰ আছে। যদি 25 নৱেম্বৰৰ পাছত বা 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি আমি জনজাতিকৰণ নাপাওঁ, ইতিমধ্যে আমাক কংগ্ৰেছে প্ৰতাৰণা কৰিছে। যদি বিজেপিয়েও সেই কংগ্ৰেছৰ পথ লয়, তেতিয়াহ'লে কিন্তু টাই আহোম জনগোষ্ঠীয়ে কিন্তু বিকল্প ৰাজনীতি পথ গ্ৰহণ কৰিব লাগিব। কাৰণ আমি কংগ্ৰেছক পুনৰ বিশ্বাস কৰিব নোৱাৰোঁ। বিজেপিয়ে যদি প্ৰতাৰণা কৰে আমি বিজেপিকো বিশ্বাস কৰিব নোৱাৰোঁ। তেতিয়া টাই আহোম জনগোষ্ঠীয়ে কিন্তু অনাগত দিনত এটা বিকল্প ৰাজনীতি চিন্তা কৰিবলৈ বাধ্য হ'ব। আৰু সেই কামকে টাই আহোম জনগোষ্ঠীৰ লোকসকলক লৈ, ৰাইজসকলক লৈ বিকল্প ৰাজনীতিৰ কথা হয়তো 2026 চনত ভাবিবলৈ বাধ্য হ'ব।